বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শুকুৰবাৰে দিনৰ 2 বজাত দায়িত্বভাৰ গ্ৰহণ কৰিলে ডাক্তৰ বাবুলাল আহুজাই। বহু বিতৰ্কৰ অন্তত পূৰ্বৰ উপাচাৰ্য লাইশ্ৰম লাডু সিঙৰ অৱসৰ হোৱাৰ পিছত নামনি অসমৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ত ডাক্তৰ বাবুলাল আহুজাক উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয়। আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ত পোনপ্ৰথমে ডাক্তৰ বাবুলাল আহুজাই উপস্থিত হোৱাৰ পিছতেই নৱনিযুক্ত ডাক্তৰ বাবুলাল আহুজাক বিশ্ববিদ্যালয় পৰিচালনা কমিটি, বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ আৰু এপছুৰ সভাপতি দলে উষ্ম আদৰণি জনায়। ইয়াৰ পিছতেই শিক্ষক আৰু ছাত্ৰ সংগঠনৰ নেতাৰ সৈতে মত বিনিময় কৰে নৱনিযুক্ত ডাক্তৰ বাবুলাল আহুজাই। বড়োলেণ্ড বিশ্ববিদ্যালয়ক উন্নত কৰা আৰু বিশ্ববিদ্যালয়ৰ সুনাম ৰক্ষাৰ স্বাৰ্থত কাম কৰি যাব বুলি মত প্ৰকাশ কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিযুক্ত persons for covering me here in this conference room. Dear friends, I have just joined and I understand the basic problems of this university, and I will try to resolve all the problems of this university as fast as possible so that this university can be timely uplifted. So I am here to work with honesty, full accountability, full integration. So I will be available to my faculty, to my students at any time, and I hope that within my tenure this university will rise or this university will start a new era in research and education. There will be multiple disciplinary type education in this university as per NEP 2020. Thank you very much. Thank you.